নমস্কাৰ বন্ধুসকল ঘৰ বান্ধোতে বহুতৰে অলপ ডাউট হয় যে চিৰিবিলাক একচুৱেলি টাইলছ লগাব লাগে নে গ্ৰেনাইট লগালে বেছি ভাল হয়। তো মই আজি আপোনালোকক ইটোৰ বিষয়ে অলপ ক'বলৈ চেষ্টা কৰিম। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো বন্ধুসকল এইবিলাক একচুৱেলি টাইলছ হয়। তো ইয়াতে দুটা ছাইজত আছে, এটা 1x1 আৰু এটা 16x16। 1x1টো মানে 1 ফুট বাই 1 ফুট আৰু 16x16টো কোৱা হ'ল 16 ইঞ্চি বাই 16 ইঞ্চি, মানে 1 ফুটৰ অলপ বেছি কৰি আছে। তো দুয়োটাই চিৰিত ইউজ কৰিব পাৰে। ইয়াতে যদি আপোনালোকৰ অলপ ষ্টেপটো সৰু আছে তেতিয়াহ'লে 1x1টো লগাব পাৰে, আৰু কোনোবাৰ অলপ ষ্টেপটো অলপ ডাঙৰ ৰখা যায়, যেনেকুৱা 1 ফুটতকৈ অলপ বেছি, তেতিয়াহ'লে আপোনালোকে 16x16টো লগাব পাৰে। আৰু ইয়াৰ অলপ থিকনেছবিলাক মোটা থাকে আৰু হেভি থাকে, এইবিলাক চিৰিৰ কাৰণে ভাল। তো একো অসুবিধা নাই, এইবিলাক চিৰিৰ কাৰণে ইউজ কৰিব পাৰে। এইবিলাকো হয়, এইবিলাক গোটেই ইয়াতে ওপৰৰখিনি 1x1 আছে আৰু যিবিলাক তলত আছে এইবিলাক 16x16 ইঞ্চি। ইয়াৰ বহুত ভেৰাইটি আছে, পেটাৰ্ণগিলা বেলেগ বেলেগ আছে, কিন্তু হেভিটো একে হয়, একে হেভি হ'ব। এইবিলাক হয়। তো এনেকৈ এইবিলাক ইউজ কৰিব পাৰে। এইবিলাক সাধাৰণতে গ্ৰেনাইটতকৈ ৰেড থেডবিলাক অলপ কম হ'ব, কিন্তু ষ্ট্ৰেংথটো গ্ৰেনাইটতকৈ অলপ কম হ'ব। যদি কিবা কাৰণত অলপ ভাৰী বস্তু পৰে বা ক'তবা ভাৰী বস্তু ঢকৰা খায়, তেন্তে হ'লে অলপ ফাটি যোৱাৰ চান্স থাকে। তো এইবিলাকো বন্ধুসকল 1x1 হয়, কিন্তু এইবিলাক একচুৱেলি বহুতে নাজানি পেলাই এইবিলাক চিৰিত লগাই দিয়ে, কিন্তু একচুৱেলি এইবিলাক চিৰিৰ কাৰণে ইমান ভাল নহ'ব। এইবিলাক অলপ হালকা থাকে। এইবিলাক বাথৰুমৰ ফ্ল'ৰৰ কাৰণে ঠিক আছে, কিন্তু চিৰিত লগালে অলপ সোনকালে ফাটি যোৱাৰ চান্স থাকে। কিন্তু বহুতে নাজানি পেলাই এইবিলাক চিৰিততো লগাই দিয়ে। তো চিৰিত একচুৱেলি অলপ হেভিতে লগালে ভাল, যিবিলাক অলপ হেভি থাকে। মই আগত যিবিলাক দেখালোঁ এইবিলাক মোটামুটি হেভি থাকে। এইবিলাক হেভি হ'ব অলপ। তো এইবিলাক চিৰিৰ কাৰণে ঠিক আছে। যেনিবা গ্ৰেনাইটৰ নিচিনা ষ্ট্ৰেংথ নাথাকে, গ্ৰেনাইটটোতো এটা পাথৰ হয়, ভাল হয়। তো এইবিলাকো চিৰিত ইউজ কৰে। এইবিলাক অলপ লাম্বা থাকে, তো এইবিলাকো চিৰিত ইউজ কৰিব পাৰে। তো এইটো দেখাত ভাল হয়, অলপ জইণ্ট কম হয়, কিন্তু মই যিবিলাক আগত দেখালোঁ তাতকৈ অলপ প্ৰাইচটো ইয়াৰ বেছি হ'ব। এইটো লেফ্ট ছাইডত যিটো বগা কৰি আছে এইটো ফুল বডি বুলি কয়। এইবিলাক একচুৱেলি চিৰিৰ কাৰণে আহে। ৰাইট ছাইডত যিটো আছে উডেনত এইটো চিৰি হয়। বাকীবিলাক আপুনি মাজৰ যিবিলাক দেখাইছে এইবিলাক ৰাইজাৰত দিব পাৰে, দেখাতো ভাল লাগিব, কিন্তু গ্ৰেনাইটৰ নিচিনা এইটোও ষ্ট্ৰেংথটো গ্ৰেনাইটৰ নিচিনা নহ'ব। গ্ৰেনাইটটো একচুৱেলি পাথৰ হয়, এইটো বহুত হেভি হয়। তো এইটোও লগাব পাৰে, দেখাত বেয়া নালাগে, ভাল লাগিব, জইণ্ট নহ'ব। তো একচুৱেল এইটো গ্ৰেনাইট হয়। তো আচলতে চিৰিবিলাক গ্ৰেনাইটত দিলে বেছি ভাল হয়। এইবিলাক চব গ্ৰেনাইট হয়। গ্ৰেনাইটটো দিলে হেভি হ'ব, একদম শক্ত হ'ব। ইয়াত আৰু সৰু সুৰা বস্তু ঢকৰা খালেও ইমান টেনশ্যন নাই, ইমান সহজত ভাঙি নাযায়, লগতে দেখাতো সুন্দৰ হয়। ইয়াৰ বহুত ষ্ট্ৰেং হয়, সহজত ভাঙি যোৱা চান্সটো কম থাকিব। কিন্তু মই আগৰ দুটা যে দেখালোঁ টাইলছবিলাকৰ যিটো দেখালোঁ আগতে, তো সেইগিলাতকৈ অলপ ইয়াৰ ৰেট বা প্ৰাইচটো অলপ বেছি হ'ব। ইয়াতে আপোনালোকৰ খৰচাটো অলপ বেছি আহিব, কিন্তু দেখাতো ভাল হ'ব আৰু হেভিও হ'ব আৰু একদম লাষ্টিঙো বহুত হ'ব। আগৰ যিবিলাক দেখালোঁ তাৰ তুলনাত বহুত লাষ্টিং হ'ব। তো বন্ধুসকল, আপোনালোকক লাগিলে আহি যাব কনকলতা এণ্টাৰপ্ৰাইজ, বঙাইগাঁও, হাতীমুতৰা চিভিল হস্পিটেলৰ ওচৰত। একদম ৰিজনেবল দামত পাই যাব। আপোনালোকে চিৰিত টাইলছো লগাব পাৰে বা গ্ৰেনাইটো লগাব পাৰে, নিজৰ ইচ্ছা অনুযায়ী লগাব পাৰে। তো দুয়োটাই লগোৱা যায়। তো আজিৰ ভিডিঅ'টো ইমানে, ধন্যবাদ।